মানুহ প্ৰকৃতিৰ সন্তান, প্ৰকৃতি মানুহৰ মাতৃ। মানুহে নিজৰ জীৱনকালত অন্তত 5 জোপা গছ ৰোপণ কৰাটো বাধ্যতামূলক বুলি বিধান দি থোৱা আছে হাজাৰ হাজাৰ বছৰ আগতেই। প্ৰতি বছৰেই 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই দিনটো কেৱল এটা উৎসৱ নহয়, ই হৈছে বিশ্বৰ প্ৰতিজন মানুহৰ বাবে এক জাগৰণৰ আহ্বান। গছ ৰোপণ কৰিম, প্ৰকৃতিক সন্মান কৰিম, নদী বচাম, জীৱন বচাম। বায়ু প্ৰদূষণ, জল সংকট, বনাঞ্চল বিনাশ, জলবায়ু পৰিৱৰ্তন, এই সমস্যাবোৰ এতিয়া কেৱল চিন্তাৰ বিষয় নহয়, এয়া আমাৰ দৈনন্দিন জীৱনৰ সংকট হৈ পৰিছে। বিশ্বৰ সচেতন পৰিৱেশ প্ৰেমীসকললৈ 2026 বৰ্ষৰ আহ্বান। প্ৰকৃতিৰ অনুপ্ৰেৰণাত জলবায়ুৰ কাৰণে আমাৰ ভৱিষ্যতৰ বাবে। গুৱাহাটীৰ নেটফিল্মছে প্ৰথম বাৰ্ষিক সজাগতা উৎসৱৰ লগত সংগতি ৰাখি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মালিগাঁৱৰ ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গছপুলি ৰোপণ, পৰিৱেশ সজাগতা সম্পৰ্কীয় চুটি চলচ্চিত্ৰ প্ৰদৰ্শনৰ লগতে শিক্ষাৰ্থীসকলৰ সৈতে পৰিৱেশ সুৰক্ষাৰ সজাগতা গঢ়ি তোলাৰ বাবে ঐক্যবদ্ধ হৈ আওৰাই সংকল্পৰ শ্লোগান, সেউজী ধৰণীৰ বুকুত জীৱনৰ জয়গান। বতাহ, বৰষুণ, ভূমিস্খলন, বানপানী, তাৰ মাজে মাজে আকৌ ভূমিকম্প আহিব গৈছে। মোৰ এই সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণেহে বেয়া লাগিছে। আমাৰ বাৰু দিনবোৰ যেনেকৈ গ'ল আৰু